হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি আমি আলোচনা কৰিম আসাম পুলিচৰ ওপৰত। তো আমাৰ আসাম পুলিচৰ যিমানখিনি পোষ্টৰ ভৰ্তি চলি আছে সেই সকলোখিনি প্ৰক্ৰিয়া সমাপ্ত হৈ গ'ল। মানে আমাৰ ফিজিকেল টেষ্ট হৈ গৈছে, তো তাৰপিছত ৰিটাৰ্ণ টেষ্ট হৈ গৈছে, আৰু কেইদিনমান আগতে ভাইবা টেষ্ট হৈ গৈছে। তো এতিয়া সকলোৱে অপেক্ষা কৰি আছে ফাইনেল ৰিজাল্টৰ। আৰু একো নাই, জাষ্ট ডাইৰেক্ট ফাইনেল ৰিজাল্ট ওলাই আহিব, আৰু ফাইনেল ৰিজাল্টত যাৰ যাৰ নাম আহিব তেওঁলোকে অসম আৰক্ষী হৈ যাব। তো এতিয়া কথা হ'ল ফাইনেল ৰিজাল্ট কেতিয়া আহিব। তো আমাৰ ফাইনেল ৰিজাল্ট অহাৰ কথা আছে জুন মাহৰ লাষ্টৰ ফালে, নহ'লে জুলাই মাহৰ ফাৰ্ষ্টৰ ফালে। তো এতিয়া কথা হ'ল এই ফাইনেল ৰিজাল্টত কাৰ কাৰ নাম আহিব এই সকলোখিনিক লৈ আজি ভিডিঅ'টো লৈ আহিছোঁ। তো ফাৰ্ষ্ট কথা হ'ল আমাৰ 100 জনৰ ভিতৰত কিমানজনৰ জব হ'ব, মানে যিমানখিনিয়ে ভাইবা দিছিল তাৰে ভিতৰত কিমানৰ জব হ'ব। মানে যিমানখিনি ভাইবা দিছে সকলোৰে হ'ব না তাৰে ভিতৰত কিবা কাটাকাটি কৰিব। তো ৰিক্ৰুটমেণ্ট হিচাপত এটা পোষ্টৰ এগেইনষ্টত কিন্তু দুজনকে মাতিছে ভাইবা দিয়াৰ কাৰণে। মানে যদি প'ষ্ট আছে 4000, ভাইবা দিবলৈ মাতিছে 8000। এইটো ৰিক্ৰুটমেণ্টৰ ৰুল হিচাপত। কিন্তু সকলোৱে এইটোৱে জানে যে যদি 4000 প'ষ্ট আছে 8000 মানুহ ভাইবা দিছে, কিন্তু এইটো একেবাৰেই ভুল কথা। কাৰণ ৰিক্ৰুটমেণ্ট ফ'ল' কৰিছে, তেওঁলোকে ৰিক্ৰুটমেণ্ট ফ'ল' কৰিছে। আৰু আপোনালোকে যদি চাবলৈ যায় তেনেহ'লে চাবা এটা পোষ্টত এজন মানুহে 2-3টা পোষ্টত পাইছে। যেনে এজন মানুহে মানে এজন ল'ৰাই এবিত পাইছে, ইউবিত পাইছে, আৰু ড্ৰাইভাৰত পাইছে, এমনকি কামাণ্ডোতো পাব পাৰে। কাৰণ যাৰ ফিজিকেল ভাল তেওঁ সবতে নাম আহিব, আৰু যাৰ অলপ ৰিটাৰ্ণ ভাল হ'ব তাৰো সবতে নাম আহিব। সেইটো এটা মূল কাৰণ হয় এইবাৰ। আৰু ইমান দিন আমাৰ অভাৰলেপিং হৈ আছিল, মানে কি হৈছিল এজন ল'ৰাই 2-3টা চাকৰি পাইছিল, এবিত পায়, ইউবিত পায়, আৰু যদি তেওঁ ইউবিত জইন কৰে এবিৰ পোষ্টটো খালী যায়। তো এইবাৰ এইটো নকৰিব, এজন ল'ৰাই এটা চাকৰিয়ে পাব, আৰু এটা ঠাইতে নাম আহিব। যদি ইউবিত পায় ইউবিত নাম আহিব, যদি এবিত পায় এবিত নাম আহিব। মানে এইবাৰ কোনো পোষ্ট খালী নাযায়, যিমানখিনি ভেকেঞ্চি ওলাইছে সকলোখিনিয়ে ফিল আপ হ'ব। মানে যাক যিটো পোষ্টত দিয়ে এটা পোষ্টতে দিব। আৰু এবাৰ যেতিয়া আমাৰ ভাইবা টেষ্টৰ এডমিট ডাউনলোড কৰিছিলে তেতিয়াই প্ৰিফাৰেঞ্চ খুজিছিলে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, মানে তুমি কোনটোত যাব বিচাৰা। যদি তোমাৰ 2টা বা 3টাত নাম আহিছে তেনেহ'লে তুমি কোনটো ভাল পোৱা সেইটো পোষ্ট প্ৰিফাৰেঞ্চ খুজিছিল। ভাইবাৰ মেৰিটটো ওলাইছে তেতিয়া অলপ বেলেগ ছিষ্টেমত ওলাই দিছে। মানে কি, ধৰি লোৱা এবিত 2000 পোষ্ট, ইউবিত 2000 পোষ্ট আছে। এবিত 2000 পোষ্টত ভাইবাৰ কাৰণে নাম আহিছে 4000 মানুহ, আৰু ইউবিত 2000 যদি পোষ্ট আছে ভাইবাৰ কাৰণে নাম আহিছে 4000 মানুহ। মানে এই 4000 বেলেগ আৰু এই 4000 বেলেগ, 4000কে ভাগ কৰি দিয়া, কিন্তু সিহঁতৰ চকুত 8000 মানুহৰ নাম আহিছে। কিন্তু এতিয়া কথা হ'ল যিখিনি 4000ৰ ইউবিত নাম আহিছে সেই 4000ৰ ভিতৰত এমনকি 3000 বা 2000 মানুহৰ এবিত নাম আহিছে। তো ইহঁতে ভিতৰে কম্বাইন হৈ গ'ল, সেইকাৰণে এজন মানুহৰ 2-3টা ঠাইত নাম আহিছে, এবি, ইউবি, ড্ৰাইভাৰ, কামাণ্ডো, মানে এনেকেই এজন মানুহে 2-3টা পোষ্টত নাম আহিছে, 2-3টা পোষ্টৰ হৈ ভাইবা দিছে। কিন্তু যেতিয়া ফাইনেল ৰিজাল্ট ওলাব তেতিয়া কিন্তু সেইটো নহয়, এইটো ছিষ্টেম নহয়। তেতিয়া এই যে প্ৰিফাৰেঞ্চ হিচাপত ডাইৰেক্ট দি দিব যে তই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইউবি আছে, ইয়াক ডাইৰেক্ট ইউবিত দিব। আৰু ইফালে ভাইবাত যিমানখিনিয়ে পোষ্টত নাম নাথাকক কিয় সেইটো আৰু নাপায়, সি অকল ইউবিতে গুচি যাব। আৰু 8000 যে মানুহ আছিল, 8000 মানুহৰ পৰা সি এটা গ'ল, আৰু এইফালে যে 3টা-4টা নাম আছিল সেইখিনি বাচি গ'ল। মানে মই ক'ব বিচাৰিছোঁ, যদি ধৰি লোৱা 2টা পোষ্ট আছে, আপোনালোকে ভাবি আছে 2টা পোষ্টৰ ভিতৰত 4জন মানুহ ভাইবা দিছে, তাৰ 4জনৰ ভিতৰত 2জন চাকৰি পাব আৰু 2জন নাপায়। তেতিয়া কথা হ'ল যদি যি 2জন চাকৰি পাব, মানে ধৰি লওক 2টা ল'ৰা আছে, তাৰ ভিতৰত সেই 2জনে 2টাকে পাই থাকিছে, ঠিক আছে, এবিতো পাইছে ইউবিতো পাইছে, তেনেকুৱা আছে। তো এই 2জন ল'ৰাই 4জনৰ কাম কৰি দিলে, তেনেকুৱা কম্বাইন হৈ আছে বহুত ল'ৰা। তো ধৰি লোৱা প্ৰায় 4000 পোষ্ট, ড্ৰাইভাৰ হয় 4500, আৰু কামাণ্ডো চামাণ্ডো এইখিনি পোষ্ট কম না, সেইখিনি ধৰি লোৱা 4500 পোষ্টৰ ভিতৰত 7000 মানুহৰ নাম আহিব লাগে, কিন্তু 7000 অহা নাই। মিনিমাম 6000 মানুহৰ নাম আহিছে, তাৰ ভিতৰত 4500 মানুহতো চাকৰি হ'বই। তো আপোনালোকে ধৰিব পাৰা যোনে ভাইবা দিছে 80% চান্স আছে জব হোৱাটো খাটাং। মানে কাৰণটো কৈয়ে দিলোঁ। আৰু
ইউবিৰ কাট অফটো অলপ বেছি যাব, মেৰিটতকৈ অলপ বেছি যাব, 5-6 বেছি যাব, কাৰণ ইউবিত ষ্টাৰ মাৰ্ক আছে আৰু ভাইভাত কাক কিমান দিছে এইটো কোনেও নাজানে। ষ্টাৰ মাৰ্কৰ কাৰণে ইউবিৰ কাট অফটো অলপ বেছি যাব আৰু এবিৰ কাট অফটো ইউবিতকৈ অলপ কম যাব। তো ৱেইট কৰি থাকা, ফাইনেল ৰিজাল্ট আহিব। আৰু এটা কথা, যদি ড্ৰাইভাৰৰ নাম আহিছে তেনেহ'লে জব পোৱাৰ চান্সটো অলপ বেছি আছে, কাৰণ যিসকলৰ ড্ৰাইভাৰৰ নাম আহিছে তাৰে কিছুমানৰ এবি ইউবিৰ নাম আহিছে আৰু সকলোৱে ফাৰ্ষ্ট চইচ ইউবি এবি দিয়ে। তো ফাৰ্ষ্ট তেওঁলোকে ইউবিত চুজ কৰিব, তাৰপিছত এবিত, তাৰপিছত ড্ৰাইভাৰত। তো যদি এবি ইউবিত হৈ যায় তেনেহ'লে ড্ৰাইভাৰৰ কম্পিটিশ্যন কমি যাব, আৰু যদি এবি ইউবিত নহয় কিছুমানৰ তেনেহ'লে ড্ৰাইভাৰত আহি পাই যাব। সেইকাৰণে ড্ৰাইভাৰত নাম অহাখিনিৰ চান্সটো বেছি, মানে ভাইভাত অহাখিনিৰ। তো যিয়ে নহওক, যিখিনি পাব তেওঁলোককতো আগতীয়াকৈ কংগ্ৰেচুলেশ্যন। আৰু দুই এজনৰ নহ'ব, মানে 3জনত এজনৰ নহ'ব, 2জনৰ হোৱাটো। আৰু আমাৰ যিসকলে ভাইভা দিব পৰা নাই, মানে এইবাৰ পোৱা নাই, ফিজিকেল বেয়া হৈছে, ৰিটাৰ্ণ দিব পৰা নাই, তেওঁলোকে ফিজিকেল ষ্টাৰ্ট কৰি দিয়া, কাৰণ আমাৰ CM ছাৰে কৈ দিছে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহত আকৌ নতুন ভেকেঞ্চি আহিব, আছাম পুলিচ, আছাম ফৰেষ্ট। তো এতিয়াৰে পৰা প্ৰিপাৰেশ্যন হৈ থাকা। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। এইটোৱে আছিল এটা সৰু ভিডিঅ'।